মাজনীয়ে ক'লে কিবা এটা মিঠা খাবলৈ মন গৈছে মা আৰু তাই নিজে বনাবলৈ আগবাঢ়িলে এয়া বনালে তাই কাষ্টাৰ্ড ব্ৰেড পুডিং কেনেকেনো বনালে তাৰে মই মাজে মাজে গৈ ভিডিঅ' অকণমান লৈ থলোঁ আৰু সেয়া আপোনালোকলৈ আগবঢ়ালোঁ এয়া তাই কাষ্টাৰ্ড 3 চামুচ অকণমান গাখীৰ লৈ এনেদৰে গুলি থৈ ল'লে প্ৰথমে সৰু ব্ৰেড এটা মিক্সিত দি লৈছে এইখিনি বোলে গুড়ি কৰিব এয়া ব্ৰেডখিনি গুড়ি হ'ল এইখিনি ৰাখি ল'লে এতিয়া এটা পাত্ৰত আধা লিটাৰ অমুল তাজা লৈ পেলাই এইখিনি উতলিবলৈ দিলে আনফালে এটা চচপেনত কেৰামেলাইজ কৰিবৰ বাবে প্ৰায় 1 কাপৰ ওচৰত এয়া চেনি লৈছে তাত অকণমান পানী দি এইখিনি এতিয়া গলিবলৈ দিব এয়া চেনিখিনি গলি আহিছে ইফালে গাখীৰখিনিও উতলিছে আৰু তাত সোৱাদ অনুসৰি প্ৰায় আধা কাপমান চেনি দিছে এতিয়া সেই যে কাষ্টাৰ্ড গুলি থৈ দিছিলে গাখীৰৰ লগত সেইখিনি ইয়াত এতিয়া ঢালি দিব প্ৰথমে চামুচে অলপ অলপকৈ দি আছিলে পিছত গোটেইখিনি একেলগে ঢালি দিলে এইখিনি দি একেবাৰে হাতখন এৰিবই নালাগিব লৰাই থাকিব লাহে লাহে এয়া ঘন হৈ আহিছে আৰু এয়া চেনিখিনি উতলিছে আৰু ৰংটো সলনি হৈ আহিছে দেখিছে নহয় ইতিমধ্যে এইখিনি হৈ গৈছে সেই উতলি থকা গাখীৰখিনিত এতিয়া ব্ৰেডৰ গুড়িখিনি দি দিব দি আছে অলপ অলপকৈ ব্ৰেডখিনি অলপ আমাৰ বেছিয়ে হ'ল আধা লিটাৰ গাখীৰৰ তুলনাত সেয়েহে আমি দুভাগ কৰি বনাইছিলোঁ দুটা হ'ল আধাটো ইয়াত দিলে আৰু আধা পিছত আকৌ বনাবৰ কাৰণে থৈ দিলে অকণমান ডাঠ হোৱা নিচিনা পায় তাই গাখীৰ আৰু অলপমান দি দিলে এইখিনি হৈ গ'ল এতিয়া সেই যে চেনিখিনি গলাই ৰাখিছিলে সেই একেটা পাত্ৰতে তাই এইখিনি ঢালি দিলে সেই পাত্ৰটো ঢাকি দিলোঁ এনেদৰে আৰু আন এটা চচপেনত এডাল ষ্টেণ্ড দি এয়া আমি যেনেদৰে ভাপত দি যিকোনো বস্তু সিজাওঁ সেইদৰে আমি ভাপত দি দিলোঁ প্ৰেছাৰ কুকাৰত দিলেও হয় কিন্তু প্ৰেছাৰ কুকাৰত নোসোমাব চচপেনটো সেয়েহে এনেকৈ দিলোঁ মাজে মাজে চাই থকা হৈছে প্ৰায় আধা ঘণ্টামানৰ পিছত আমাৰ ব্ৰেড কাষ্টাৰ্ড পুডিংটো হৈ গ'ল এয়া দেখিছে ভাল হৈছে কিন্তু এটা অকণমান ফাটি গ'ল আনটো কিন্তু খুব ধুনীয়া হৈছিলে যেহেতু তাই দুটা বনাইছিলে এয়া ফাটি যোৱাটো চাওকচোন ফাটি গৈছিলে যদিও খাবলৈ কিন্তু বিৰাট সোৱাদ হৈছিলে এয়া খালোঁ দেখিয়ে ভাল লাগিছে নহয়নে আপোনালোকৰ কেনেকুৱা লাগিলে জনাব দেই